চিন্তা কৰি থাকে সেই জন্মবিলাক ল'বই লাগে সেইকাৰণে ভগৱন্ত প্ৰভুৱে কৈছে যে মুহুৰ স্বৰূপ চিন্তে যিটো জন মুহুৰ স্বৰূপ পায় হৈয়া পাৰিষদ থাকে বৈকুণ্ঠত তাৰ জন্ম মৃত্যু নাই আপোনালোকে প্ৰত্যেকেই এবাৰ নহয় এবাৰ এনেকুৱা ভাৱনাবিলাক আহে প্ৰত্যেকেই নিশ্চয় ভাবিছে যে অনাগত দিনবিলাক ভাল হওক সুখ সমৃদ্ধি হওক বৰ্তমান থকাতকৈ অন্তত আৰু উন্নত হওক ইমান পৰিমাণৰ আমি ভাবিব লাগিব যে মৃত্যুৰ পাছত আমি যাতে সস্থান প্ৰাপ্তি হৈ ভাল ঠাইত থাকিব পাৰোঁ যাতে আমি ঈশ্বৰৰ গুণনাম ল'লেহে গুৰু আদৰ্শমতে চলিলেহে ঈশ্বৰ ৰাজ্যত প্ৰৱেশ কৰিব পাৰিব নহ'লে কাৰো সাধ্য নাই যে আমি বহু কষ্ট কৰি যি ধন অৰ্জন কৰিছোঁ এই ধন মৃত্যুৰ সময়ত আমাৰ আপোনালোকে বেংকত থৈছে যদি বেংকত থাকিব ঘৰত যদি ক'ৰবাত ৰাখিছে তেওঁলোকক তাতে থাকিব যিগৰাকী ভাৰ্যা অতি মৰমৰ আটাইতকৈ দেখনীয়া এগৰাকীক আপুনি জীৱনসংগী হিচাপে লৈ আহিছে বা অতি সুদৰ্শন ব্যক্তিলে নিজকে বিবাহ কাৰ্যত সাঙুৰ খাই আপুনি এগৰাকী উপযুক্ত পাত্ৰলৈ বিয়া সোমাই গৈছে এই যে যিবোৰ পৰ্যায় এটা সময় আহিব সেই সুন্দৰী ভাৰ্যাগৰাকী চোতাললৈকে তাত পাবলৈ যাব নোৱাৰে আৰু যিটো দেহা সুস্বাদু ব্যঞ্জন খাই ভাল পুষ্টিকৰ আহাৰ গ্ৰহণ কৰি সুন্দৰ সুঠাম কৰি ৰাখিছোঁ এই দেহাটো চিতালৈকে তাত পাবলৈ যাব নোৱাৰে লগত যাব মাত্ৰ ঈশ্বৰৰ গুণনাম এই জীৱন্ত অৱস্থাত যিকণ সময় ল'লে সেইকণে কিন্তু সময়ত কাম কৰিব সেয়েহে এই পৰ্যায়টো বেদস্তুতি ভাগত বৰ সুন্দৰভাৱে লিখিছে যে আমি দেখি থকা এই সুন্দৰ পৃথিৱীখনৰ বাহিৰেও আমাৰ এখন দেহৰ ভিতৰত এখন গোপন পৃথিৱী আছে যিখন আপুনি সৎগুৰুৰ সান্নিধ্য লাভ নকৰিলে সৎ ভকতৰ সান্নিধ্য লাভ নকৰিলে গম নাপাব অহা ভাগে আহিব যোৱা ভাগে গুচি যাব লাগিব বেদস্তুতি লিখিছে শৰীৰৰ ছয়চক্ৰ চিন্তে যিটো জন তাহাৰ গুচোৱা মৃত্যু ভয় নাৰায়ণ আমি সদায় আমাৰ ভয় অহনিশা আমাৰ জীৱনলৈ আহি থাকে প্ৰত্যেক মানুহৰ জীৱনত ভয় ভাৱটো আছে মৰিম নেকি বাৰু কেতিয়াবা দুখ যন্ত্ৰণাত পৰি কিবা দুৰাগ্য ৰোগ হ'ব নেকি বাৰু ল'ৰা ছোৱালীয়ে বেয়া ব্যৱহাৰ কেতিয়াবা আমাকে উভতি ধৰিব নেকি বাৰু ধন টকা পইচাৰ অভাৱ হ'ব নেকি বাৰু প্ৰত্যেকটো ভয় ভাৱ আমাৰ প্ৰত্যেকটো মুহূৰ্ততে আহি থাকে কোনোবাই শত্ৰুৱে আমাক মাৰিব নেকি বাৰু আজি আমাৰ গৈ ধন সম্পত্তি আছে কাইলৈ হয়তো নোহোৱা হৈ গ'লে আমি কেনেকৈ চলিম এনেকুৱা ধৰণৰ বিভিন্ন ভয় ভাৱ আমাৰ জীৱনলৈ আহে যিজন ব্যক্তিয়ে ঈশ্বৰৰ দাসত্ব স্বীকাৰ কৰিলে শাস্ত্ৰসন্মতভাৱে ঈশ্বৰৰ দাসত্ব স্বীকাৰ কৰিলে সেইজন ব্যক্তিৰ ভয়বিলাক নাশ হৈ যায় যিসকল আচাৰ্যই নাম প্ৰসংগৰে আপোনাসকল নামৰ অংশগ্ৰহণ কৰিছে গম পাব গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি অধিকাৰী নামচন্দত প্ৰথমতেই ঘোষণা কৰিছে যে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী পূৰ্ণব্ৰহ্ম ভগৱন্ত তেওঁহে অধিকাৰী আমি তেওঁৰ দাসত্ব স্বীকাৰ কৰি চলিব লাগে গোবিন্দ ৰাম মুৰাৰী মুকুন্দ ৰাম মুৰাৰী ভকতি ৰোচন দুখ বিমোচন ভকত ভয় ভকতৰ ভয় নাশ কৰি পেলাব পাৰে সেই ভয় নাইকিয়া কৰিবলৈ হ'লে আপুনি অভয় প্ৰাপ্তি হ'বলৈ হ'লে ঈশ্বৰৰ নাম ল'ব লাগিব যিজন ব্যক্তিয়ে আধ্যাত্মিক জ্ঞান হৃদয়ংগম কৰি ল'লে সেইজনে শান্তিৰে বাস কৰিবলৈ সন্তোষে বাস কৰিবলৈ সক্ষম হয় যাৰ আধ্যাত্মিক জ্ঞান নাই তেওঁৰ সদা সৰ্বদা অসন্তোষ ভাৱটো থাকিব যেতিয়ালৈকে আপোনাৰ মনত সন্তোষ ভাৱটো নাহে পৃথিৱীৰ কোনো শক্তি নাই আপোনাক তুষ্ট কৰিব সেইকাৰণে সন্তোষ ভাৱটো আহিবলৈ কৈছে এই সন্তোষটো অহাৰ
আগতে আমি দুখবিলাক দূৰ কৰিব লাগিব দুখ দূৰ কৰিলেহে সুখ আহিব সুখটো সকলোৱে বিচাৰে কোনে নিবিচাৰে কিন্তু সুখটো এনেকুৱা এটা বস্তু নহয় ক'ৰবাত যে কি বুলি কোৱা বস্তু নহয় ভাগৱত শাস্ত্ৰত নিমিনৱ সিদ্ধ সংবাদত কৈছে সুখ কেনেকৈ আপুনি পাব সেই সূত্ৰবিলাক দিছে এইবিলাক ল'ব নজনাৰ দুখত আমি দুখৰ ঘূৰি দুখ পাওঁ কবিয়ে কৈছে নহয় সুখ বিচাৰি মানুহ বলিয়া নেদেখে সুখৰ মুখ সুখ বিচাৰি ফুৰোঁতে পায় দুখৰ উপৰি দুখ কিন্তু ভাগৱত শাস্ত্ৰত এই সুখৰ সন্ধানটো দিছে কি দিছে কৃষ্ণ সেৱাতে খেগুছে সংসাৰৰ দুখ ইহা কবুলয় ৰাজা ক্ৰান্তিক সুখ কৃষ্ণ সেৱাৰ দ্বাৰাহে আত্যন্তিক সুখ লাভ কৰিবলৈ সক্ষম হ'ব আনন্দ বেলেগ এটা বস্তু সুখৰো ভাগ আছে আনন্দৰো ভাগ আছে আপোনাৰ ল'ৰা আতি হৈছে বা ল'ৰাটো ভালকৈ পাছ কৰিছে কোনোবাই চাকৰি এটা পাইছে এইবোৰ আনন্দ ইয়াৰ চিৰস্থায়ী কোনোবা এটা মুহূৰ্তত আজি ভালকৈ পাছ কৰা ল'ৰাটো হয়তো পাছৰ বছৰ হয়তো পৰীক্ষাৰ ৰিজাল্ট বেয়াও হ'ব পাৰে আজি ভাল বুলি কৈ থকা ছোৱালীজনী কাইলৈ হয়তো তাইৰ স্বভাৱ চৰিত্ৰ বেয়াও হৈ যাব পাৰে আজি নিৰোগী বুলি কৈ থকা ল'ৰা মানে সুস্থ সবল ব্যক্তিজন কাইলৈ হয়তো ৰোগীয়াও হৈ যাব পাৰে কিন্তু যিজন ব্যক্তিয়ে কৃষ্ণত শৰণাপন্ন হ'ল কৃষ্ণদেৱৰ কৃপাত যেতিয়া তেওঁৰ নাম জপ কৰোঁতে কৰোঁতে তেওঁ অনুভৱ হ'ব যে পৃথিৱীখন স্থায়ী বস্তু নহয় ময়ো এই ধৰামূলেই সদা সৰ্বদা থাকিবৰ কাৰণে অহা নাই কিছুদিনৰ কাৰণে আহিছোঁ যাৰ পৰা আহিলোঁ আৰু যাৰ ওচৰলৈ পুনৰ ঘূৰি যাব লাগিব এই তত্ত্বটো হৈছে আধ্যাত্মিক জ্ঞান যে মই কোন মই ক'ৰ পৰা আহিলোঁ আৰু ক'লৈ ঘূৰি যাওঁ এই যি তত্ত্বটো পোৱাৰ পাছত আপোনাক দুখে ক্ৰিয়া কৰিব নোৱাৰিব শাস্ত্ৰৰ সাৰমৰ্ময়ে যে জীৱনটো কি বুজি লওক জানি লওক জনাৰ পাছত আপোনাৰ দুখবিলাক নাইকিয়া হৈ যাব কৃষ্ণ সেৱা দেখে গৈছে সংসাৰৰ দুখ ইহা কবুলয় ৰাজা আত্যন্তিক সুখ আত্যন্তিক সুখ তেতিয়া অনুভৱ কৰিব যে মই ঈশ্বৰৰ লগত সম্পৰ্ক কৰিছোঁ মোৰ লগত ঈশ্বৰ আছে এই যে বেদস্তুতিত ক'লে শৰীৰৰ ছয় চক্ৰ চিন্তা যিটো জন তাহাৰ বিচৰা মৃত্যু ভয় নাৰায়ণ যেতিয়া আমি ভগৱান ক'ত আছে বুলি ক'লে আমি ঘৰতে প্ৰাথমিক পৰ্যায়ৰ মানুহে ক'ব নামঘৰত আছে মন্দিৰত আছে আমি তাতে সেৱা কৰোঁ এয়া প্ৰাথমিক পৰ্যায় বেদস্তুতি আখ্যান কৰি এইটোকে বুজাব গৈছে যে ভগৱান এয়া প্ৰাথমিক পৰ্যায় আমাৰ গুৰুজনাই সমস্তজনৰ কল্যাণৰ অৰ্থে সামূহিকভাৱে সেৱা ধৰিবৰ কাৰণে দ্বিতীয় বৈকুণ্ঠ ভাগ নিৰ্মাণ কৰি আদৰ্শ তাত দি থৈ গ'ল যাতে আমি সকলোৱে সুপ্ৰবস্ত্ৰ পিন্ধি আহি সকলোৱে সমতা ৰক্ষা কৰি ইয়াত কোনো জাতিভেদৰ অস্পৃশ্যতা নাই উচ্চ নিচ ধনী দুখীয়া কথা নাই সকলোৱে নামঘৰত আমি ভকত হিচাপে কোনো স্ত্ৰী বা পুৰুষৰ কথা নাই ভকত বুলি ক'লে অকল যে পুৰুষে হ'ব এনেকুৱা নহয় স্ত্ৰীসকলো পুৰুষ যে ভকত আৰু ভগৱন্তৰ য'ত মহামিলন হয় সেই ভাৱধাৰাটো ৰাখিবৰ কাৰণে দ্বিতীয় বৈকুণ্ঠ এই নাম দিয় কিন্তু তাৰ ওপৰত এটা কথা আছে কি শাস্ত্ৰত কৈছে অংকত যেনেকৈ সূত্ৰবিলাক আছে a plus b whole square a square plus 2ac plus b square আমি সকলোৱে পাইছিলোঁ এটা সূত্ৰত পেলাই অংক কৰিলে পটককৈ সহজতে উত্তৰ ওলায় ঠিক তেনেদৰে আমাৰ হৃদয়ত ভগৱান যে আছে এটা সৰু সৰু সূত্ৰৰ দৰে আমাৰ ভাগৱত শাস্ত্ৰত লিখি দিছে মুখে লোৱা ৰাম নাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাবা কহিলো স্বৰূপ মুখে ৰাম নাম ল'বলৈ কৈছে হৃদয়ত ৰূপ ধ্যান কৰিবলৈ কৈছে হৃদয়ত যদি ৰূপ ধ্যান কৰিবলৈ কৈছে ইয়াৰ প্ৰাথমিক পৰ্যায় যিসকল শিশু বা প্ৰাথমিক পৰ্যায়ৰ ব্যক্তিসকলে ঈশ্বৰক সেৱা কৰা এটা মাধ্যম এটা দিছে তাৰপাছত যেতিয়া শাস্ত্ৰ অধ্যয়ন কৰি গম পাব যে হৃদয়ত ঈশ্বৰ আছে হৃদয়ত ঈশ্বৰক দেখিবলৈ চেষ্টা কৰক তেতিয়া সেই পৰ্যায়টো অহাৰ লগে লগে কি কৰিব মুখে ৰাম নাম যিমানেই উচ্চাৰণ কৰিব গুৰুৰ বাক্য ৰক্ষা কৰি যেতিয়া নাম জপিবলৈ আৰম্ভ কৰিব হৃদয়ত ভগৱন্তক দেখিবলৈ আপুনি অনায়াসে পাব যি নাম জপা নাই তেওঁ নাপাব পাৰে কিন্তু নাম জপা ব্যক্তিজনে ঈশ্বৰক হৃদয়ত দেখিবলৈ পাব আমাৰ দেহত
শৰীৰৰ 6 চক্ৰ বুলি যে কৈছে 6খন চক্ৰ আছে হয় বহলাই নকৰিব চমুকে কথাখিনি কৈছোঁ সময় যিহেতু সমাজ উদযাপন সমিতিয়ে কম কৰি ৰাখিছে ৭২,০০০ নাৰী আছে নাৰ আমাৰ দেহত ৭২,০০০ নাৰী আছে তাৰ ভিতৰত ৩ডাল নাৰী ইৰা পিংগলা সুষমা নাৰী আছে এই সুষমা নাৰীৰ ভিতৰত অষ্টদল পদ্ম এবাৰ পদুম ফুল আছে আঠপহীয়া য'ত ভগৱন্ত বিৰাজমান হৈ আছে যেতিয়া এই তত্ত্বখিনি গুৰুগীত শিকি গম পাব হৃদয়তে ভগৱন্তক দেখিবলৈ চেষ্টা কৰিব তেতিয়া অনায়াসে ভগৱন্তক পাবলৈ সক্ষম হ'ব আৰু আপোনাৰ ভয় নাইকিয়া হৈ যাব ভয় না হোৱাৰ লগে লগে আপোনাৰ অভয়প্ৰাপ্তি হোৱাৰ লগে লগে ঈশ্বৰৰ নাম জপিবলৈ আপুনি সদা সৰ্বদা আপোনাৰ মন প্ৰাণ অহনিশে ঈশ্বৰৰ চৰণত লাগি থাকিব কথা শুনিলেহে গৈছে মনৰ সংশয় কৃষ্ণৰ সেৱাততে ভকতি হয় কথা যেতিয়া শুনাৰ পাছত আমাৰ সংশয়বিলাক দূৰ হয় আৰু কৃষ্ণৰ চৰণত তেতিয়া ভক্তিৰ ভাৱটো বাঢ়ি যাব আৰু ভক্তিভাৱ বাঢ়ি যোৱাৰ লগে লগে আপুনি হৃদয়ত ঈশ্বৰক দেখিবলৈ সক্ষম হ'ব এই যে বেদস্তুতি ভাগত এই কথাখিনি এই কাৰণে উল্লেখ কৰিছে যাতে এটা বিশাল ব্ৰহ্মাণ্ডৰ পৰা আমি বিশ্ব ব্ৰহ্মাণ্ডৰ এই জোন বেলি সদায় দেখি আছোঁ পৰ্বত পাহাৰ নদ নদী তাৰ যদি আমি অলপ ভাবুক হৈ পৰোঁ যে এই সুন্দৰ বিনন্দীয়া ব্ৰহ্মাণ্ডখন কোনে সৃষ্টি কৰিলে তেওঁ ক'ত আছে যেনেকৈ এই ঘটিটো বনোৱা এজন ব্যক্তি আছে এই তামুলী বিয়াখন বনোৱা এজন ব্যক্তি আছে ঠিক তেনেদৰে এই বিশ্ব ব্ৰহ্মাণ্ড নামৰ কাৰখানাটো বনোৱাৰো এজন ব্যক্তি আছে যাৰ দাসত্ব স্বীকাৰ কৰিবৰ কাৰণে গুৰুজনাই আমাৰ নিচিনা অল্পমতি মনুষ্যক বাৰে বাৰে সোঁৱৰাই থাকিবৰ কাৰণে ভাগৱত শাস্ত্ৰত ইমান সুন্দৰভাৱে উল্লেখ কৰিছে কিন্তু আমি তত্ত্ববিলাক হৃদয়ংগম কৰিব পৰা নাই এতিয়া এই যে হৃদয়ত দেখাৰ যিটো পৰ্যায় এটা সময় আহিব আপোনাৰ আমি সকলোৱে বৈবিধ্য হৈ যাম সেই সময়ত হয়তো নামঘৰলৈ আহিব নোৱাৰিম কাৰোবাৰ ঘৰত সৎসংগ পাতিছে এটা নাম অনুষ্ঠান পাতিছে আমি যাব নোৱাৰিম এটা সময় আহিব আমি হয়তো বিচনাতে থাকিব লাগিব সেই সময়ত আমি কেনেকৈ নাম ল'ম ঈশ্বৰৰ লগত সম্বন্ধ কেনেকৈ ৰাখিম এয়া প্ৰাথমিক পৰ্যায় এটা সময় আহিব আপুনি নাম জপি জপি এনেকুৱা এটা পৰ্যায় ঈশ্বৰক হৃদয়তে দেখি থাকিবলৈ পাব আপুনি বিচনাতে থাকক যদি নাথাকক সেই সময়ত ঈশ্বৰৰ লগত সম্বন্ধটো গঢ়িবৰ কাৰণে এই নামৰ ব্যৱস্থা কৰিছে এজন গুৰুৱে কৈছিলে মদন মোহন ঘন শ্যাম বৰ্জ সুন্দৰ তোমাকেনে কৈনো পাম বৰ্জ সুন্দৰ তোমাকেনে কৈনো পাম মন্দিৰে মন্দিৰে কন্দৰে কন্দৰে বিচাৰিলো তোমাক অবিশ্ৰাম বৰ্জ সুন্দৰ এতিয়া হৃদয়তে চাম বৰ্জ সুন্দৰ এতিয়া হৃদয়তে চাম এই মন্দিৰৰ বা নামঘৰত আমি এই প্ৰাথমিক পৰ্যায়ত ঈশ্বৰক বিচাৰি আছোঁ ইয়াৰ পাছৰ পৰ্যায়টো হৈছে আমাৰ হৃদয়ত বেদস্তুতি সেইটোৱে কৈছে যাতে হৃদয়ত ভগৱন্তক দৰ্শন কৰিবলৈ চেষ্টা কৰক আমাৰ এই হৃদয় নামৰ দাপোনখন পূৰ্বৰ কিছুমান পাপ বাসনৰ দ্বাৰা মলিন হৈ আছে যেনেকৈ দাপোনখনত আইনা এখনৰ সন্মুখত যেতিয়া আমি থিয় হওঁ তাত যেতিয়া ধূলি মাকনি পৰি থাকে আমাৰ স্বৰূপটো নেদেখোঁ তেতিয়া আমি চফা কৰি লোৱাৰ পাছত আমাৰ প্ৰতিবিম্বটো তাত ওলাই পৰে ঠিক তেনেদৰে হৃদয় নামৰ দাপোনখন যেতিয়া কিছুমান আমাৰ পাপ পংগিলা থকাৰ কাৰণে দাপোনখন সম্পূৰ্ণ লেতেৰা হৈ থাকে এই যে কৃষ্ণ কথা বখানিবলৈ গুৰুজনাই ক'লে কিয় গাইম কথা কথনে মলিন হুৱে বাণী আকৌ শুদ্ধ কৰো কৃষ্ণ কথা কব খানি গাইম কথা কোনবিলাক কোনে কাৰ
কাৰ ঘৰত কি কৰিলে, কাৰ ঘৰত কি ঘটনা ঘটিছে, আনৰ যিবিলাক বেয়া কথা বেয়া চৰ্চাবিলাক কওঁতে কওঁতে আমাৰ মলিন ভাৱবিলাক আহি যায়। এই পাপবিলাকে আমাক ঈশ্বৰৰ পৰা আঁতৰাই ৰাখে। যাৰ কাৰণে এই কৃষ্ণ কথা বখা নিব লাগিব। কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰাৰ লগে লগে আমাৰ সেই পাপবিলাক নাশ হৈ যায়। তাৰ পাছত আৰু এটা কথা কৈছে কি, আমাৰ ঘোষাশাস্ত্ৰটো কৈছে যে কৰ্ণপথে ভকতৰ হিয়াত প্ৰভুক্ষে হৰি দুবাসনা কৰে সমস্ত। আমাৰ কাণৰ পথেদি যেতিয়া ঈশ্বৰৰ কথা শুনে এই হৃদয়ৰ দাপোনখন চফা হৈ যায়। পুনৰ শাস্ত্ৰত কৈছে অনাদি জনমে জীৱে কুকথা নয় তাৰ মলে কৰ্ণপথ বান্ধিয়া আশ্ৰয় অৱতাৰ চৰিতা তাহা কবি নাখয় মিলে মহোদয় কৃষ্ণ পাৱে ৰতি হয়। সেইকাৰণে গুৰুজনাই ভগৱন্তৰ ২৪টা অৱতাৰৰ কথাই ভাগৱত শাস্ত্ৰত উল্লেখ কৰিছে। যাতে সেই অৱতাৰ চৰিত্ৰখিনি আমি যেতিয়া শ্ৰৱণ কৰিম কীৰ্তন কৰিম তেতিয়া আমাৰ এই আগৰ জন্মৰ পৰা এই মুহূৰ্তলৈকে যিখিনি পাপ কৰিলোঁ কুকথা পাতি বা শুনি সেই ভাৱবিলাক নাইকিয়া হৈ যাব আৰু হোৱাৰ লগে লগে ঈশ্বৰক আমি দৰ্শন পাবলৈ সক্ষম হ'ম। ইয়াৰ পাছতে ক'লে জীৱন্ততে মৰা জানো ভাতিৰ নিশ্বাস বুলি তাতকে পঢ়ি গৈছিল যে আমি মানুহৰ ৰূপ এটা লৈ জীয়াই আছোঁ। যেনেকৈ এই কমাৰৰ ভাতিত যেনেকৈ সিও হাৱাটো দি থাকিবৰ কাৰণে যিটো ব্যৱস্থা কৰে, ঠিক তেনেদৰে আমাৰো এই এটা উশাহ নিশাহ লৈ থকা এটা দেহা লৈ আমি জীয়াই থকাৰ দৰে হৈছে। যদি ঈশ্বৰৰ নাম আমি নাই লোৱা সেই কমাৰ হালৰ ভাতিটোৰ দৰে আমাৰ জীৱনটো বুলি উল্লেখ কৰিছে। জীৱনটো এনেই মূল্যৱান। এই মূল্যৱান সময়কণতে যদি আমি ঈশ্বৰৰ নাম সংযোগ নকৰোঁ তেতিয়া পাছত আমি সেয়া ঢুকিয়াই কান্দি থাকিলেও কোনেও সেই জংকুৰিত আমাক ৰক্ষা কৰিব নোৱাৰে। সেইকাৰণে গুৰুজনাই সেই উদাহৰণটো দিছে যাতে ঈশ্বৰৰ গুণনাম এই কম সময়ৰ ভিতৰতে লৈ ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰিব পৰা। তাৰ পাছতে এটা কথা ক'লে যে তোমাৰ ভক্তৰ সংগ পায়া নপান। ভকতৰ সং পোৱাৰ লগে লগে জীৱৰ জনম ধন্য হৈ যায়। ভকত আৰু ভগৱন্ত একাকাৰ। এই কাৰণে যেনেকৈ এটা মুদ্ৰাৰ দুটা পিঠি থাকে, ভকত বৈষ্ণৱ ভগৱন্তৰ অতি প্ৰিয়। বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ, দুই দুই কথাই কৰে পাতকৰ স্কন্ধচ্ছেদ। কাৰণ ভগৱন্তই লক্ষ্মী দেৱীক কৈছে তুমি অতি মৰমৰ আৰু মোৰ দেহাটো মোৰ নিজৰ এই সুন্দৰ কাইটো প্ৰতি মোৰ মৰম আছে, কিন্তু তাতকৈ মোৰ শ্ৰেষ্ঠ মই ভকতকে প্ৰাধান্য দিওঁ যি মোৰ পবিত্ৰ গুণনাম প্ৰচাৰ প্ৰসাৰ কৰি সমস্ত জীৱৰ কল্যাণ সাধি থাকে। তেনেহেন ভকত বৈষ্ণৱক গুৰুত্ব এইটো কাৰণে দিছে যে ভকতে নিষ্কাম ভাৱনাৰে সমস্ত জীৱৰ কল্যাণ সাধন কৰিবৰ কাৰণে পবিত্ৰ গুণনাম চিন্তন কৰি থাকে। সেই ভকত বৈষ্ণৱক যদি কোনো ব্যক্তিয়ে বেয়া ব্যৱহাৰ কৰে, বেয়া আচৰণ কৰে, তেওঁলোকৰ বিষয়টো শাস্ত্ৰত লিখিছে বিষ্ণু বৈষ্ণৱক নিন্দা কৰে যিটো জন, সিজয় অমোচন পাপ তাক দলিখন। যি ব্যক্তিয়ে গুৰুক নিন্দা কৰে, ভগৱানক নিন্দা কৰে, ভকত বৈষ্ণৱক নিন্দা কৰি বেয়া ব্যৱহাৰ কৰে, সেই ব্যক্তিজনক দেখাৰ লগে লগে পাপ সৃষ্টি হৈ যাব। আপোনাৰ মোৰ গালে পাপ গৈছিল। সিজয় অমোচন পাপ তাৰ দৰিখন।
তাৰ দৰ্শন হোৱাৰ লগে অমোচন পাপ আহি যায়। এই পাপবিলাক নাশ কৰিবলৈ কেনেকৈ কি কৰিব লাগিব? নাম অপৰাধৰ ব্যৱস্থা কৰিছে আমাৰ কীৰ্তনশাস্ত্ৰত লিখিছে। আমি মানুহ হিচাপে জীয়াই থাকিবলৈ যাওঁতে বাক্য বচনেই হওক, কৰ্মময় জীৱনতে হওক, বিভিন্ন পাপ হয়। এই পাপবিলাক কেনেকৈ নাশ কৰিম? পাপবিলাক নাশ কৰাৰ ব্যৱস্থাও শাস্ত্ৰই বিধান দিছে। কি কৈছে? আমাৰ পাপবিলাক নাশ কৰিবৰ কাৰণে পাপী ব্যক্তিসকলে তীৰ্থলৈ যায়। কিন্তু তীৰ্থও এনেকুৱা এটা অৱস্থা হয়, পাপীবিলাকৰ সান্নিধ্য লওঁতে লওঁতে তীৰ্থৰ অৱস্থা তথ্য হৈছে যে যেতিয়া তীৰ্থলৈ গৈ একান্ত ভকতসকলে গৈ তাত তীৰ্থত গৈ উপস্থিত হয়, সেই তীৰ্থই ভকতৰ বৰণি পোৱাৰ লগে লগে তীৰ্থবিলাকো পবিত্ৰ হৈ যায়। শাস্ত্ৰত ভকতৰ এই গুণৰ বিষয়ে উল্লেখ কৰিছে। পাতকীৰ সম্পকত মহা মহা পাপী যত হুৱে আতি পৰম মলিন ও কৃষ্ণক হৃদয়ে ধৰি ভকতে পবেশে গয়া তেবেশে পাপ হুৱৈ ক্ষীণ। পাতকীৰ সম্পকত মহা মহা তীৰ্থযত হুৱে আতি পৰম মলিন। কৃষ্ণক হৃদয় ধৰি ভকতে পৰশে গয়া তেবেশে পাপ হুৱৈ ক্ষীণ। কৃষ্ণক হৃদয় ধৰি যেতিয়া যেতিয়া এজন এজন ভকত গৈ তীৰ্থত উপস্থিত হয়, এই আগত সঞ্চয় হৈ থকা গোটেই পাপখিনি লগে লগে নাশ কৰি পেলায়। তেনেকুৱা এজন নামধাৰী শ্ৰেষ্ঠ ভকতক যেতিয়া কোনোবাই বেয়া ব্যৱহাৰ কৰিব, বেয়া আচৰণ কৰিব, সেই গোটেই পাপখিনি যেতিয়া তেওঁ গালৈ আহিব, তেওঁৰ যাৰ লগত সম্পৰ্ক কৰিব, তেওঁলোকৰ গালৈ উচিত। সেইকাৰণে এই পাপবিলাক নাশ কৰিবৰ কাৰণে ঈশ্বৰৰ নামৰ ব্যৱস্থা কৰিছে। নামৰ দ্বাৰাহে প্ৰায়শ্চিত্ত হ'ব। কোনোবাই কিবা পাপ এটা কৰিলে পাপটো অন্য পদ্ধতিৰে প্ৰায়শ্চিত্ত কৰিলে শেষ নহয়। ভাগৱত শাস্ত্ৰই পাপ কৰাৰ পাছত প্ৰায়শ্চিত্ত কৰাৰ ব্যৱস্থাটো কি কৈছে, কেনেকৈ ধৰণে প্ৰায়শ্চিত্ত কৰিবলৈ কৈছে? সামাজিক ব্যৱস্থাত আমাৰ কিছুমান নিয়ম নীতি আছে। ধৰক সমাজে কোনোবা বৈদিক পন্থাৰে এজন পাপী ব্যক্তিক ৰাজহুৱাভাৱে দণ্ড কৰি উদাহৰণি ব্যৱস্থা এটা কৰে। কিন্তু যেতিয়ালৈকে এজন পাপী ব্যক্তিয়ে অনুতপ্ত নহয় আৰু ঈশ্বৰৰ চৰণত শৰণাপন্ন হৈ নাম জপ নকৰে, তেতিয়ালৈকে পাপ শেষ নহয়। সেইকাৰণে পাপবিলাক নাশ কৰিবৰ কাৰণে শাস্ত্ৰৰ ব্যৱস্থা কি কৰিছে? হৰিৰ কীৰ্তনে মহাপাতকী ক যিমতে কৰে নিজান অন্য পায় চিত্ৰে পবিত্ৰ কৰিব নোৱাৰে তাৰ সমান। হৰি কীৰ্তনে যিমানখিনি পাপ নাশ কৰিব, প্ৰায়শ্চিত্ত কৰিব, অন্য কোনো পদ্ধতিয়ে সেই প্ৰায়শ্চিত্ত কৰিব নোৱাৰে বুলি কৈছে। সেই ব্যৱস্থাটো ক'ত কৈছে? এই ভাগৱত শাস্ত্ৰৰ যোগেদি আমাক জনাইছে যে নামক প্ৰাধান্য দিবৰ কাৰণে বেদে ভগৱন্তক স্তুতি কৰিছে আৰু নামৰ গোটেই প্ৰক্ৰিয়াবিলাক কেনেকৈ নাম জপ কৰিব লাগিব এই ব্যৱস্থাটো এই বেদস্তুতি আখ্যানটোৰ দ্বাৰা জনাইছে যে আমাৰ হৃদয়ৰ অষ্টদল পদ্মত পূৰ্ণব্ৰহ্ম ভগৱন্ত আছে। তেওঁক সাক্ষাৎ কৰাটোৱে আমাৰ মানৱ জীৱনৰ প্ৰধান কৰ্তব্য। এই সাক্ষাৎ কৰিবলৈ যাওঁতে আমাৰ সাধনা লাগিব। সাধনাবিহীন ব্যক্তি কেতিয়াও ঈশ্বৰক দেখিবলৈ সক্ষম নহয়। সেই প্ৰভুমস্ত আমি আপোনালোকৰ চৰণ কমলত এইখিনি সময় ঈশ্বৰ তত্ত্ব অৰ্পণ কৰি যেনেধৰণে সন্তোষ কৰিবলৈ ক্ষেত্ৰত কৰিব পৰা নাই নিশ্চয়, তথাপিতো শাস্ত্ৰৰ মত অনুসৰি আমি শেহতীয়াভাৱে পুনৰ আৰু এষাৰি কথা কৈ আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকলে ইতিমধ্যে সময় এটা নিৰ্ধাৰণ কৰি দিছিলে।
আমি শেষৰ ফালে শাস্ত্ৰসমূহত আৰু এষাৰ কথা কৈ যাব বিচাৰিছোঁ যিহেতু আপোনাসৱৰ গৃহত প্ৰত্যেকৰে গৃহত শিশু আছে বা যুৱক যুৱতীসকল আছে আমাৰ প্ৰত্যেকৰে এটা লক্ষ্য উদ্দেশ্য আছে শাস্ত্ৰত প্ৰকৃত পিতৃ মাতৃৰ বিষয়ে ঘোষণা কৰিছে সেইসকল পিতৃ মাতৃকে প্ৰকৃত পিতৃ মাতৃ বুলি কৈছে যিহেতু আমি সংসাৰ ধৰ্ম পালন কৰি থকা ব্যক্তি আমাৰ এইখিনি অত্যন্ত প্ৰয়োজন জননী জনক জানা তাহাক বুলয় মৃত্যু তৰিবাৰ পথ যিটো দেখা জননী মানে হৈছে মাতৃ জনক মানে হৈছে পিতৃ প্ৰকৃত পিতৃ মাতৃ সেইসকলক কোৱা হৈছে যিসকলে নিজৰ সন্তানক মৃত্যু তৰি যোৱাৰ পথটো দি দিয়ে আনুষ্ঠানিক শিক্ষা স্থাৱৰ সম্পত্তি অন্যান্য যিখিনি আমাৰ প্ৰয়োজনীয় দিবলগীয়া এইখিনি দিবই লাগিব তাৰ মাজেৰেও এই আধ্যাত্মিক জ্ঞান অৰ্থাৎ মৃত্যু তৰি যোৱাৰ পথ মৃত্যুৰ পাছত যাতে সেই আপোনাৰ সন্তানটো যাতে বেয়া ঠাইত থাকিবগৈ নালাগে কাৰণ আমাৰ সন্তানসকল যদি আধ্যাত্মিক জ্ঞান নাথাকে সেইসকল কিবা কাৰণত যদি গৈ বেয়া কৰ্ম কৰি পেলাই আমি যদি স্বৰ্গত থাকিলেও আমাক নমাই লাগিব পুত্ৰয়ো নিস্তৰে যদি শুনি আছে শাস্ত্ৰ বৈষ্ণৱ পুত্ৰক বুলি দহাই আছে মাত্ৰ অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গ সন্দে পিতৃক পেলাই মানে লগত অবৈষ্ণৱ পুত্ৰ যেতিয়া আপোনাৰ গৃহত বা মোৰ গৃহত জন্ম হ'ব সিহঁতৰ নকৰিবলগীয়া কিছুমান অপকৰ্ম যেতিয়া কৰিব আমি পুণ্য কৰি যদি স্বৰ্গতো থাকোঁ আমাক কিন্তু ঘূৰাই নৰকত পেলাই দিয়ে সেইকাৰণে আমাৰ সন্তানসকলক সজ জ্ঞান আধ্যাত্মিক জ্ঞান দিয়াটো অত্যন্ত প্ৰয়োজন আপোনালোকে উদযাপন সমিতিয়ে ইমান সুন্দৰভাৱে অনুষ্ঠান ভাগ আয়োজন কৰি ইমান ভক্ত বৈষ্ণৱৰ সমাগম কৰিছে ইয়াৰ উদ্দেশ্য অতি মহৎ আৰু এই যে উদযাপন সমিতিয়ে ধন খৰচ কৰি শাৰীৰিকভাৱে শ্ৰমদান কৰি অনুষ্ঠান ভাগ আয়োজন কৰিলে ইয়াৰ পৰা লাভালাভ এটাই হ'ব লাগিব যাতে আমাৰ এই অনুষ্ঠান ভাগৰ দ্বাৰা আমাৰ জীৱনত পৰিৱৰ্তন আহিব লাগিব আমি আমাৰ লগতে আমাৰ সন্তানসকলক হওক ওচৰ পৰিৱেশ হওক আধ্যাত্মিক দিশলৈ আনিব লাগিব সেই উদ্দেশ্য আগত ৰাখি উদযাপন সমিতিয়ে অনুষ্ঠান ভাগ আগত ৰাখি অনুষ্ঠান ভাগ চৈতন্য কৰিছিলে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি কম সময়ৰ ভিতৰত আপোনালোকৰ চৰণকমলত জ্ঞান গীত কোনোবা যদি ভুল ভ্ৰান্তি হৈছিলে তাৰ বাবে আপুনি আপোনালোকে ক্ষমা কৰিব আমি পুনশ্চ এজনা গুৰুজনাৰ অমিতময় বাণীৰে আমাৰ এই বক্তব্য সামৰিব বিচাৰিছোঁ কৃষ্ণ হৰি তুমি আনন্দ সিন্ধু হাম ভিখাৰী মাগুৱে কবিন্দু দান্তেৰ তৃণ তুলি ধৰি চৰণত লাগো তজুকি পাৰ কৰ কণিকায়ে কমাগো দয়া কৰা মুৰি ৰাম অৰুণ চৰণে হৰি হৃদয়ে পংকজে ধৰি মুখে লইব তোৱা গুণ নাম যদুমণিয়ে ৰাম কৃষ্ণ বুলি অনাথে ডাকয়ে হৰি নাৰায়ণ অনাথক দয়া কৰা হৰি নাৰায়ণ 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 জয় নাৰায়ণ 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 তোৱা চৰণে আমাৰ নিমজুক মন জয় ৰাম নিমজুক মন জয় ৰাম জয় গুৰু কৃষ্ণ কৃষ্ণ দুলৰি
তুমি মহা সত্য তোমাকে হে নিত্য প্ৰকাশে শিক্ষা সাগৰ সংসাৰ সদায় প্ৰকাশ সবাৰে নিবাস কৰো হেৰা নমস্কাৰ।